ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰ 2 8.1 এক্সাৰসাইজখিনি কৰিলোঁ 8.1 এক্সাৰসাইজৰ পিছত আজি আমি 8.2 ৰ বাবে কথাখিনি আমি ডিসকাস কৰিম সো ইয়াত কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত দিয়া আছে বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত বুলি কওঁতে কোনবিলাক আমি 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত ডিসকাস কৰিম ক্লাস 10 ত এনে আমি 90 ডিগ্ৰীৰ ওপৰতো ত্ৰিকোণমিতিৰ অনুপাতবিলাক নিৰ্ণয় কৰিব পাৰো কিন্তু খেয়া আমাক এতিয়া নালাগে আমি পৰৱৰ্তী সময়ত আমাৰ হায়াৰ ক্লাसेছ বিলাকত আমি হেবিলাক ডিসকাস কৰিম সো এটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 এই বিলাকৰ ওপৰত আমি ডিসকাস কৰিম এটা এইটোৰ কাৰণে আমাৰ যেটো ত্ৰিকোণমিতিক কোণ থাকে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰী সেইটো আমাৰ 226 নম্বৰ পেজত দিয়া আছে যেনে sin a sin cos আমি ইতিমধ্যে আগৰ ভিডিওৰ পৰা গম পাইছো যে ত্ৰিকোণমিতিক অনুপাত মুঠ 6টা থাকে এটা হ'ল sin a cos a tan a cosec a sec a আৰু cot a দেই গটিকে এটা sin 0 ডিগ্ৰীৰ ভ্যালু 30 ডিগ্ৰীৰ ভ্যালু 45 ডিগ্ৰীৰ ভ্যালু 60 ডিগ্ৰীৰ ভ্যালু 90 ডিগ্ৰীৰ ভ্যালু ঠিক তেনেকৈ প্ৰত্যেক ত্ৰিকোণমিতিক অনুপাত বিলাকৰ এই কোণ বিলাকত মান কিমান হ'ব হেতু আমি ইয়াত ডিসকাস কৰিম এতিয়া এইটোতো এনেকৈ দিয়া আছে আমাৰ এইটো মনত ৰাখিবৰ কাৰণে অলপ দিগদাৰি হ'ব গতিকে আমি বিশেষ কিছুমান ট্ৰিক্সৰ সহায়ত এইটো ফিল আপ কৰিব পাৰিম এই টেবুলটো আমি নিজে বনাব পাৰো তো চাওঁচোন কেনেকৈ আমি কৰিব পাৰো এতিয়া চোৱা প্ৰথমতে তুমি প্ৰথম পাঁচটা পূৰ্ণ সংখ্যা লোৱা মিন্স প্ৰথম পাঁচটা পূৰ্ণ সংখ্যা বুলি কওঁতে 0 1 2 3 আৰু 4 হৈছেনে পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা ওকে প্ৰথম পাঁচটা কি কৰিলো মই পূৰ্ণ সংখ্যা ললো তো এই পূৰ্ণ সংখ্যা বিলাকক মই প্ৰত্যেককে কি কৰিম প্ৰত্যেককে মই 4 এৰে ডিভাইড কৰিম কিহেৰে ডিভাইড কৰিম 4 এৰে প্ৰত্যেককে মই 4 এৰে ডিভাইড কৰিলো 4 এৰে ডিভাইড কৰাৰ পাছত প্ৰত্যেকৰে মই ৰুট ওভাৰ লম প্ৰত্যেকৰে মই ৰুট ওভাৰ লম তেতিয়া হলে ইয়াৰ উত্তৰ বিলাক কি হ'ব 0 ক যদি মই 4 এৰে ডিভাইড কৰো আলটিমেটলি এনসাৰটো 0 ই হলাব আৰু 0 ৰ যেটো বৰ্গমূল হ'ব 0 ৰ বৰ্গমূল 0 ই হ'ব আৰু 1/4 1 ৰ বৰ্গমূল 1 হ'ব আৰু 4 ৰ বৰ্গমূল 2 হ'ব মানে 1/2 পালো 2 ৰ বৰ্গমূল নাই গটিকে 2 এনেকৈ থাকিব সৰি এইটো এনেকৈ নালাগে আমি 2 ৰে 4 কাটিব পাৰো 2 ৰে 2 কাটিব পাৰো 1 বাৰ আৰু 4 কাটিব পাৰো তোমাৰ 2 বাৰ হয়নে 2 ৰে আমি 2 কে এবাৰ কাটিব পাৰো 4 দুবাৰ গটিকে ওপৰত 1 থাকিল তলত 2 থাকিল গটিকে 1 ৰ যেটো বৰ্গমূল 1 ৰ বৰ্গমূল 1 এ হ'ব আৰু 2 ৰ বৰ্গমূল নাই গটিকে এইটো বৰ্গমূলৰ ভিতৰতে থাকিব 1/2 হ'ব 3 ৰ বৰ্গমূল নাই এইটো কৰোতে 3 ৰ বৰ্গমূল নাই গটিকে এইটো ৰুটৰ ভিতৰতে থাকিব আৰু 4 ৰ বৰ্গমূল 2 গটিকে √3/2 পালো এটা 4/4 মানে 1 4 এৰে 4 ক ডিভাইড কৰিলে 1 হয় 1 ৰ বৰ্গমূল 1 হয় গটিকে কি পালো আমি এটা 0 পালো 1/2 পালো 1/2 পালো √3/2 পালো আৰু 1 পালো তো এই ভ্যালু বিলাক আমি এক্স্যাক্টলি ইয়াত বহাই দিম এটো হৈছে 0 আচ্ছা মই এটো টানি লৈছো এটো 0 1/2 1/√2 √3/2 আৰু 1 অৰ্থাৎ এই মান বিলাকে হৈছে ক্ৰমে সাইনৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মান বুজি পাইছানে মানে 0 ডিগ্ৰীত 0 30 ডিগ্ৰীত 1/2 45 ডিগ্ৰীত 1/√2 60 ডিগ্ৰীত √3/2 আৰু 90 ডিগ্ৰীত 1 হয় এইটো হৈছে সাইনৰ অনুপাত মানে sin 0 0 sin 30 ত 1/2 sin 45 ত 1/√2 এনেকে এটা কোসৰ ক্ষেত্ৰত কি কৰিম কোসৰ ক্ষেত্ৰত আমি এই ভ্যালু বিলাককে উল্টা ফালৰ পৰা লিখিম মানে 1 to 1 তাৰ √3/2 √3/2 1/√2 1/√2 ইফালে আছে 1/2 1/2 তাৰ পিছত 0 0 মানে এনেকে আমি এই ফালৰ পৰা মানে খুম ফালৰ পৰা ক্ৰমে বাও ফাললৈ আমি এনেকে লিখি গলো ইয়াত এইটো মান হৈছে কোসৰ মান cos 0 ডিগ্ৰীত 1 cos 30 ডিগ্ৰীত √3/2 cos 45 ডিগ্ৰীত 1/√2 এনেকে আমি ভ্যালু বিলাক পালো গটিকে sin আৰু cosৰ আমাৰ হৈ গল এতিয়া হল tan ৰ কিন্তু tan এৰ এটা ফৰ্মুলা আছিল tan এৰ ফৰ্মুলাটো আছিল যে এটো sin a by cos a হয় sin a by cos a cos এর ফর্মুলাটো হৈছে tan a অর্থাৎ sin এর ভ্যালুটো যদি মই cos এর ভ্যালুৰে ডিভাইড কৰি দিও তেতিয়া হলে মই tan এর ভ্যালু পাম sin a আছে 0
জিৰ'ক যদি মই 1এৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে 0ক 1এৰে ডিভাইড কৰিলে কিমান হ'ব 0ক 1এৰে ডিভাইড কৰিলে 0 হ'ব গতিকে এইটো 0 ইয়াক এইটোৰে ডিভাইড কৰিলে এইটো যেনেকৈ আছে অৰ্থাৎ সাইন এ বাই কোচ এ মানে কি এইটো যেনেকৈ আছে তেনেকেই তুমি ডিভাইড কৰিলে হ'ল এতিয়া এইটোক এইটোৰে হৰণ কৰিলে কি হ'ব 2 কেনচেল যাব ওপৰত 1 থাকিব তলত √3 থাকিব গতিকে এইটো ভ্যালু আমি পালো 1/√3 ইয়াত 1/1 কেনসেল যাব এবাৰ √2 কেনসেল যাব এবাৰ অৰ্থাৎ এইটো ইয়াৰ आंसर আমি পাম 1 1/1 মানে 1 তাৰ পিছত এইটো 2 কেনসেল যাব তলত 1 থাকিব ওপৰত √3 থাকিব তলৰ 1 টো নিলিখে গতিকে এইটো ভ্যালু আমি পাম জাস্ট √3 বুজি পাইছানে তলৰ 1 টো লিখিব নালাগে 1/0 এইটো হ'ব 1/0 0ক আমি কোনো সংখ্যাকে ডিভাইড কৰিব নোৱাৰো গতিকে এইটো সংখ্যাবদ্ধ নহয় বুজি পাইছানে তলত 0 যদি ওলাই তেতিয়াহলে সেইটো সংখ্যাবদ্ধ নহয় আমি ডিভাইড কৰিব নোৱাৰো ঠিক আছে sin a cos a tan a পালো এতিয়া এইবিলাক আমি কাৰ ৰেচিপ্ৰকেল সেইটো জানিব লাগিব cosec টো আমি জানো এইটো sin ৰ ৰেচিপ্ৰকেল হয় নহয় জানো sin এর কি হয় এইটো ৰেচিপ্ৰকেল হয় মানে অনুন্যক হয় আৰু sec a টো কাৰ হয় 1/cos a cos এর অনুন্যক হয় বা প্ৰতিক্ৰম হয় আৰু cot a টো 1/tan a অৰ্থাৎ tan এর প্ৰতিক্ৰম হয় 1 অর্থাৎ ইহত উল্টাই দিলে হল cosec এর ভ্যালুটো sin এর ভ্যালুটো উল্টাই দিলে হল মানে 1 sin a অর্থাৎ 1/0 বুঝি পাইছানে যদি মই cosec a উলিয়াও cosec a উলোৱা মানে কি 1 sin a এর ভ্যালু sin a ভ্যালু কিমান আছে 0 আছে ইয়াত যদি 0 হৈ যায় 0 ৰে ডিভাইড কৰি এটো আনডিফাইন হৈ যায় মানে সংখ্যাবদ্ধ নহয় গতিকে এইটো সংখ্যাবদ্ধ নহয় এইটো হ'ব তোমাৰ সংখ্যাবদ্ধ নহয় ঠিক তেনেকৈ এইটো এটা 1/sin a 1/1/2 অর্থাৎ 1/2 যদি উল্টাই দিয়া 2 উপরে যাব 1 তলত আহিব 2/1 অর্থাৎ এইটো 2 আর ইয়াক উল্টাই দিলে কি হ'ব √2/1 √2 উপরে যাব তলত 1 আহিব তলৰ 1 টো নিলিখে জাস্ট উপৰৰ √2 লিখিলে হ'ল আর ইয়াত √3/2 আছে উলটে যাব 2 উপৰত যাব আর √3 তলত আহিব আর এইটো 1/1 হ'ব 1/1 মানে 1 দেখিছানে কিমান ধুনীয়াকৈ ওলাই গৈছে তারপর sec এর ভ্যালু sec এটো হইছে cos এর অনুন্যক বা প্রতিক্রম গতিকে cos এর 1 কইলে হলো 1/1 ইয়াক 1/1 কইলে 1 এ হবে ইয়াক 1/√3/2 এটো কইলে এটো উলটে যাব 2/√3 হবে আর এটো √2/1 হবে আর √2/1 মানে তলৰ 1 টো লিখিব না লাগে জাস্ট এটোই হবে তার পিছত এই ভ্যালুটো 2/1 মানে আলটিমেটলি 2 আর এটো 1/0 1/0 মানে এটো সংখ্যাবদ্ধ নহয় তলত 0 থকা মানেই সংখ্যাবদ্ধ নহয় এটো সংখ্যাবদ্ধ নহয় নেক্সট cot a মানে 1/tan a অর্থাৎ tan এর রেসিপ্রোকাল আমি লব লাগিব 0 হয়নে তো 1/tan a অর্থাৎ 1/0 যদি কৰো এটো সংখ্যাবদ্ধ নহয় এটো সংখ্যাবদ্ধ নহয় 2/√3 টো উল্টাই দিলে এটো কি হ'ব √3/2 √2 ইয়াক উল্টাই দিলে 1/√2 হ'ব 1 আর 2 কৰিলে এটো হ'ব 1/2 আৰু সংখ্যাবদ্ধ নহয় যদি আমি মানে অর্থাৎ এটো 1/0 মানে 1/10 এটো কি হ'ব cot a সংখ্যাবদ্ধ কেতিয়া নহয় এটো নহয় 10 এর ভ্যালু আছিল এটো সংখ্যাবদ্ধ নহয় মানে যে কোনটো কন্ডিশনত হয় 1/0 হলে হয় গতিকে এটো যদি মই উল্টাই দিও যেহেতু মই cot a কৰি আছো গতিকে এটো উল্টাই দিলে কি হ'ব 0/1 হ'ব আৰু 0/1 হলে ভ্যালুটো আমি 0 পাম গতিকে এটো চোৱা কিমান ধুনিয়াকে আমি sin a cos a tan a cosec a sec a আৰু cot a এই ছটা ত্ৰিকোণমিতিক অনুপাতৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰী ধুনিয়াকে ভ্যালু বিলাক পাই ললো এই ভ্যালু বিলাকৰ ওপৰতে আমাৰ গোটে এক্সাৰসাইজ খিনি হ'ব গতিকে এই ভ্যালু উলিয়াবৰ কাৰণে তোমালোকে কোনো মুখস্থ কৰিব নালাগে এই মই যেনেকৈ কৰিলো সেই ট্ৰিক্সটো যদি তোমালোকে ফলো কৰা যদি ধুনিয়াকে এটো বুজি লোৱা তেতিয়া হলে তোমালোকৰ কোনো ভুল নোহোৱাকৈ এই মানবিলাক তোমালোকে উলিয়াব পাৰিবা বাৰু এটো আসলে আমাৰ মানবিলাক এতিয়া আমি এক্সারসাইজ আৰম্ভ কৰো 8.2 প্ৰথম কোৱেশ্চনটো হৈছে যে তলত দিয়া বিলাকৰ মান উলিওৱা বুলি কৈছে এক্সারসাইজ 8.2 ৰ কোৱেশ্চন নম্বৰ 1 এত কৈছে যে তলত দিয়া বিলাকৰ মান নিৰ্ণয় কৰা 1 এটো হল sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী এইটো হৈছে আমাৰ কোৱেশ্চন তো এটা তোমালোকে জাস্ট ভ্যালু বিলাক পুট কৰি গলে হল sin 60 ডিগ্ৰী sin 60 মানে আমি কিমান পাইছো এটো চাই গলে হল sin 60 ত আমি পাইছো √3/2
এইটো হ'ল √3/2 তোমালোকে জাষ্ট ভেলুবিলাক পাতি যোৱা √3/2 ইনটু cos 30 মানে কিমান তোমালোকে মই কিতাপখন লৈছোঁ কিতাপখনৰ পৰা দেখাই দিছোঁ ভেলুবিলাক এতিয়া cos 30 মানে কিমান cos 30 মানে হৈছে এইটো cos 30 ডিগ্ৰী √3/2 এই ভেলুটো √3/2 তোমালোকে চাই ল'বা মই ভেলুবিলাক বাৰে বাৰে দেখাই নাথাকোঁ তোমালোকে চাই ল'বা দেই তো sin 30 মানে এইটো 1/2 আৰু cos 60 মানেও 1/2 তোমালোকে ভেলুবিলাক চাই ল'বা কিতাপত এইটো হ'ল 1/2 এতিয়া 2 × 2 4 √3 × √3 কৰিলে 3 হ'ব কাৰণ √3 আৰু √3 মিলি পৰা √3 স্কোৱাৰ হ'ব আৰু স্কোৱাৰে √2 কাম নাইকিয়া কৰিব গতিকে 3 থাকিব প্লাছ ইফালে 1 স্কোৱাৰ মানে 1 × 1 1 2 × 2 4 তো যদি মই এলচিএম লওঁ 4 4ৰে 4ক এবাৰ যাব তো 1 × 3 কৰিলে 3 আকৌ 4ৰে 4ক এবাৰ যাব তো 1 × 1 কৰিলে 1 অৰ্থাৎ এইটো পালোঁ আমি 4/4 আৰু 4/4 মানে 4ৰে 4ক কাটিলে এবাৰ গতিকে ইয়াৰ এনচাৰ পাম আমি 1 বুজি পাইছানে খুবেই সহজ একো ইয়াত টান পাবলগীয়া একোৱেই নাই খুবেই সহজ আছে অলপ ভালকৈ তোমালোকে প্ৰেক্টিছ কৰিলে হ'ল আৰু তোমালোকে কেনেকৈ মই কৰাই আছোঁ সেইবিলাক যাতে মনোযোগেৰে চোৱা আৰু কুৱেশ্যন নম্বৰ 2 হ'ল 2 tan স্কুৱেৰ 45 ডিগ্ৰী প্লাছ cos স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ sin স্কুৱেৰ 60 ডিগ্ৰী তো এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 2 তো ইয়াত কি হ'ব 2 × tan 45ত কিমান হয় 1 হয় গতিকে এইটো 1 স্কুৱাৰ হ'ব স্কুৱাৰ কিয় হ'ব tan টো স্কুৱাৰ আছিল কাৰণে স্কুৱাৰ হ'ল প্লাছ cos 30ত কিমান হয় cos 30 হয় √3/2 গতিকে স্কুৱাৰ আছে এইটো হোল স্কুৱাৰ হৈ যাব মাইনাছ sin 60 ভেলুটো √3/2 ইয়াত স্কুৱাৰ আছে এইটো স্কুৱাৰ হৈ গ'ল আচ্ছা এটা 2 × 1 স্কুৱাৰ মানে 1 এটা √3 টো স্কুৱাৰ কৰিলে 3 হ'ব 2 স্কুৱাৰ টো 4 হ'ব এটা √3 স্কুৱাৰ কৰিলে 3 হ'ব 2 স্কুৱাৰ টো 4 হ'ব 2 × 1 2 প্লাছ 3/4 মাইনাছ 3/4 প্লাছ 3/4 মাইনাছ 3/4 কাটি দিব পাৰা সো ইয়াৰ এনচাৰ হ'ব জাষ্ট 2 The next question number 3 question number 3 টো হ'ল তোমাৰ ওপৰত দিছে cos 45 ডিগ্ৰী আৰু তলত দিছে sec 30 ডিগ্ৰী প্লাছ sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী এইটো এতিয়া cos 45 টো হ'ল 1/√2 কিমান 1/√2 আৰু sec 30 মানে কিমান হ'ব এইটো 2/√3 প্লাছ cosec 30 ভেলুটো হৈছে 2 এইটো ভেলু 2 হ'ব মই 2/1 লিখি দিছোঁ তলত 1 লিখিব পাৰি একো নাই cosec 30 বুজি পাইছেনে cosec 30 ভেলু 2 মই 2/1 লিখি দিছোঁ একো নাই জাষ্ট তোমালোকে 2 লৈ আচ্ছা এইটো মই কাটি দিছোঁ বাৰু 2 লিখি দিছোঁ কনফিউজ নকৰাই পেলাই 2 লিখি দিছোঁ জাষ্ট এনেকৈ কৰিব পাৰা এইটো এতিয়া ইয়াত যদি মই তলত √3 টো এলচিএম লওঁ √3 যাব কি থাকিব 2 থাকিব ইয়াৰ তলতটো 1 আছে একো নাই মানে 1 আছে 1 এৰে √3 বাৰে যাব গতিকে √3 × 2 কৰিলে এইটো হ'ব 2√3 ওপৰত কিমান আছে ওপৰত আছে 1/√2 গতিকে এইটো আমি কিমান পাম এতিয়া এইটো ওপৰত হ'ল আমাৰ 1/√2 আৰু তলত আচ্ছা এইটো নালাগে এটা আমি জাষ্ট 1/√2 ইনটু কৰি দিওঁ তেতিয়া উলটি যাব √3 ওপৰত যাব আৰু 2 + 2√3 তলত আহিব 2 + 2√3 তলত আহিল এতিয়া যদি মই ইনটু কৰি দিওঁ এই দুটা ইনটু কৰিলে এইটো হ'ব √2 × 2 + 2√3 আৰু ওপৰত √3 × 1 √3 হ'ব বুজি পাইছা √3 1 × √3 হ'ল আৰু ইফালে √2 × 2 + 2√3 এইটো আৰু এইটো দুটা মাল্টিপ্লাই হৈ গ'ল গতিকে এইটোৱে আমাৰ এনচাৰ হ'ব √3/√2 × 2 + 2√3 এতিয়া নেক্সট আহিল আমাৰ কুৱেশ্যন নম্বৰ 4 টো হ'ল sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী তলত আছে sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী cot 45 ডিগ্ৰী
sin 30 1/2 tan 45 ডিগ্ৰী মানে 1 মাইনাছ cosec 60 মানে কিমান sin 60 √3/2 হ'লে এইটো 2/√3 এইটো হ'ব cosec 60 sec 30 মানে কিমান sec 30 মানে হ'ব 2/√3 প্লাছ cos 60 মানে হ'ব 1/2 প্লাছ cot 45 ডিগ্ৰী মানে 1 অ'কে এতিয়া ওপৰত তুমি এলচিএম লোৱা ইয়াৰ 1ৰ তলত 1 আছে গতিকে 2 1 আৰু √3 অৰ্থাৎ 2√3 তাৰ এলচিএম আহিব এতিয়া ইয়াত 2 2 কেনসেল কৰিলে √3 থাকিব √3 * 1 কৰিলে √3 প্লাছ এইটো 1ৰ লগত ডাইৰেক্ট মাল্টিপ্লাই হ'ব এইটো 2√3 * 1 কৰিলে 2√3 মাইনাছ ইয়াত √3 কেনসেল যাব 2 থাকিব 2 * 2 কৰিলে 4 তলত আমি পালো 2√3 √3 গলে 2 থাকিল 2 * 2 4 2 2 গলে √3 থাকে √3 * 1 কৰিলে √3 প্লাছ এইটো ডাইৰেক্ট পূৰণ হ'ব সিঙ্গল আছে গতিকে 2√3 * 1 কৰিলে এইটো আলটিমেটলি 2√3 পাম তে এইটো 2√3 এইটো কটাকটি কৰিব পাৰি তে √3 + 2√3 মিলাই পেলাই এইটো হ'ব 3√3 - 4 তলত থাকিল 4 প্লাছ √3 + 2√3 অৰ্থাৎ এটা √3 লগত দুটা √3 যোগ কৰিলে তিনটা √3 অৰ্থাৎ 3√3 আমি পাম এতিয়া আমি এক ৰেশনালাইজেশন কৰিব লাগিব তলত ৰুট আছে 4 + 3√3 আছে 4 + 3√3 আছে ইয়াক মই মাল্টিপ্লাই কৰিব 4 কৰিব লাগিব 4 - 3√3 দি প্লাই ওপৰত আছে 3√3 - 4 মই মাল্টিপ্লাই কি দি কৰিলো 4 - 3√3 দি কৰিলো গতিকে এইটো ওপৰতো আমি দিব লাগিব 4 - 3√3 এইবিলাক জানা তোমালোকে এতিয়া এইটো a + b * a - b ফৰ্মত যাব a + b * a - b মানে a² - b² a² মানে 4² মাইনাছ b ঠাইত 3√3 আছে গতিকে 3√3 হোল স্কয়াৰ ওপৰত কিমান হ'ব 3√3 - 4 * 4 - 3√3 এটা আমি সিম্পলি পূৰণ কৰিব লাগিব কাৰণ এটো কোনো সূত্ৰত নাযায় বা সূত্ৰত যোৱাবলৈ হলে আমাৰ এটা প্ৰবলেম আছে বাৰু নালাগে আমি ডাইৰেক্ট এটো ইনটু কৰি দিও 3√3 ৰে 4 - 3√3 আগত কৰিব লাগিব আকৌ -4 ৰে 4 - 3√3 আমি কৰিব লাগিব তে 3√3 * 4 4 3 * 12 এটো হৈ গল 12√3 মাইনাস 3 * 3 9 আর √3 * √3 মিলি পেলাই এটা 3 হল মাইনাস 4 * 4 16 মাইনাস মাইনাস মিলি পেলাই প্লাস 4 3 * 12 আর লগতে এটা √3 আছে 4 3 * 12 √3 আছে 12√3 তলত 4 স্কয়ার টু 16 হৈ গল 3 স্কয়ার * 9 আর √3 টু হোল স্কয়ার কইলে 3 তো 16 minus 9 3 जा 27 ऊपर 12√3 12√3 minus 9 3 जा 27 minus 16 और plus 12√3 16 minus 27 এইটো হ'ব minus 11 তো 12√3 plus 12√3 কিমান 12 12 24√3 24√3 minus এই দুটা প্লাস হ'ব minus minus plus 7 6 13 2 1 3 4 43 এইটো হৈ গল বা আমি মাইনাস এতে যদি ইনটু কৰো তেতে এটা প্লাস 11 হ'ব ওপৰত কইলে এইটো -24√3 হ'ব এইটো +43 হ'ব গতিকে +43 টো মই আগত লিখিছো -24√3 টো পিছত লিখিছো সো এইটো হল তোমাৰ কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 টো মই ইয়াতে কৰি দিছো কোৱেশ্চন নম্বৰ 5 হল আমাৰ কিমান 5 cos square 60 degree 5 cos square 60 degree plus 4 sec square 30 degree 4 sec square 30 degree minus 10 square 45 degree minus 10 square 45 degree তলত আছে sin square 30 degree plus cos square 30 degree আচ্ছা sin square 30 degree sin 30 মানে 1/2 গটিকে এটো হ'ব 1/2 হোল স্কয়ার স্কয়ার আছে গটিকে ইয়াটো স্কয়ার আহিব cos 30 মানে কিমান cos 30 ভ্যালু হৈছে √3/2 √3/2 হোল স্কয়ার দে এটো এতিয়া 5 ইনটু cos 60 মানে কিমান cos 60 মানে হৈছে 1/2 to 1/2 স্কয়ার 4 sec 30 sec 30 এর ভ্যালুটো কিমান sec 30 মানে হৈছে
2/√3 2/√3 হোল স্কুৱেৰ আৰু 1045 মানে 1 এইটো 1 স্কুৱেৰ মই পুনৰবাৰ কৈ আছোঁ তোমালোকক ভেলুবিলাক গোটেই আমাৰ টেবুলৰ পৰা লোৱা হৈছে টেবুলটো তোমালোকে ইয়াত চাই ল'বা এইটো চাই ল'বা ইয়াৰ পৰা মই ভেলুবিলাক লৈ লৈছোঁ যেনিবা 1045 ডিগ্ৰীৰ ভেলু কিমান 1 এইটো 1 ঠিক cos 60 ডিগ্ৰী ভেলু কিমান cos 60 ডিগ্ৰী এইটো 1/2 sin 30 কিমান sin 30 1/2 এইটো সিস্টেমত মই ভেলুবিলাক লৈছোঁ গতিকে ইয়াক লৈ পেলাই তোমালোক কনফিউজ নহবা গতিকে এইটো হৈ গ'ল এতিয়া জাস্ট 1/2 হোল স্কুৱেৰ কৰিলে 1 স্কুৱেৰ কৰিলেতো 1 হ'ব 2 স্কুৱেৰ মানে 2 * 2 4 প্লাছ এইটো √3 হোল স্কুৱেৰ কৰিলে 3 হ'ব 2 স্কুৱেৰ কৰিলে 4 হ'ব আচ্ছা ইফালে 5 1 স্কুৱেৰ টু 1 2 স্কুৱেৰ কৰিলে 4 প্লাছ 4 * 2 স্কুৱেৰ টু 4 আৰু √3 স্কুৱেৰ কৰিলে 3 মাইনাছ 1 স্কুৱেৰ কৰিলে 1 তে তলত যদি মই 4 টো এলচিএম লওঁ 4 4 গ'লে 1 থাকিব এটো 4 4 গ'লে 1 1 3 = 3 ওপৰত কিমান এইটো হৈ গ'ল মোৰ 5/4 এইটো হৈ গ'ল 4 4 = 16/3 আৰু ইফালে -1 এতিয়া মই এলচিএম ল'ম 4 1 + 3 4 এইটো হৈ গ'ল ওপৰত এলচিএম ল'ম ওপৰত 4 3 গুণ কিমান 12 আহিব লখাগু 4 আৰু 3 লখাগু 12 তা 4 ৰে 12 কেইবাৰ যাব 3 বাৰ যাব 3 5 গুণ 15 এইটো প্লাস 3 ৰে 12 4 বাৰ যাব 4 16 গুণ এইটো হ'ব 64 64 মাইনাস 12 লখাগুটো ইয়াৰ লগত ডাইৰেক্ট পূৰণ হ'ব গতিকে 12 গুণ 12 তলত 4 ৰে 4 ক ডিভাইড কৰিলে 1 বাৰ গতিকে তলৰ 1 টো আমি লিখিব নালাগে এইটো মই বাদ দিলো এইটোহে লিখিম এতিয়া তলত 12 আছে এইটো লিখা ওপৰত এই দুটা প্লাস কৰিলে 5 + 4 9 আৰু 6 + 1 7 79 - 12 পালো তো মাইনাস কৰা 9 - 2 7 7 - 1 6 তলত 12 অৰ্থাৎ 67/12 পালো এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন 1 আৰু 5 তো কোৱেশ্চন নম্বৰ 6 অৰ্থাৎ 1 ৰ আমাৰ শেষৰ কোৱেশ্চনটো হল এইটো ইয়াত কি কৈছে ইয়াত দিছে যে sin 30 + 10 45 নহয় cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী plus cosec 60 ডিগ্ৰী minus plus cosec 90 ডিগ্ৰী plus cosec 90 ডিগ্ৰী তলত আছে sec 0 ডিগ্ৰী plus sec 30 ডিগ্ৰী plus sec 60 ডিগ্ৰী sec 60 ডিগ্ৰী এইটো এটা আছে sec 0 ডিগ্ৰী sec 0 ডিগ্ৰী টো কিমান হয় sec 0 ডিগ্ৰী টো হয় তোমাৰ 1 এটো হৈ গল 1 sec 30 ডিগ্ৰী এটো হ'ব 2/√3 sec 60 ডিগ্ৰী এটো হল 2 cosec 30 ডিগ্ৰী এটো 2 cosec 60 ডিগ্ৰী 2/√3 cosec 90 ডিগ্ৰী cosec 90 ডিগ্ৰী টো হ'ব তোমাৰ 0 0 নহয় তো 1 আছিল cosec 90 মানে 1 কাৰণ sin 90 মানে 1 গতে 1 ৰ ৰেচিপ্ৰকেল 1 এ হ'ব এটো এতিয়া ওপৰত √3 তোমাৰ এলচিএম আহিল √3 * 2 2√3 প্লাস √3 গলে কিমান থাকিব 2 তো 1 ৰ লগত ডাইৰেক্ট পূৰণ হ'ব √3 * 1 কৰিলে √3 তলত কি হ'ব তলতো √3 টো আমাৰ এলচিএম আহিব √3 * 1 ডাইৰেক্ট মাল্টিপ্লাই হৈ গ'ল √3 √3 গলে 2 plus 2 * √3 to হৈ গ'ল 2√3 এটো পালো √3 2√3 plus √3 3√3 plus 2 ইয়াত কিমান হ'ব √3 plus 2√3 এটো 3√3 plus 2 দেই এতিয়া তলৰ √3 কেনসেল গ'ল ওপৰতো 3√3 plus 2 3√3 plus 2 এইটো কেনসেল গ'ল মানে এবাৰ এইটোৰে ইয়াক এবাৰ যাব এইটোৰে ইয়াক এবাৰ যাব অৰ্থাৎ ওপৰত 1 তলত 1 থাকিব ওপৰত 1 তলত 1 থাকিব আৰু 1/1 মানে 1 সো এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 অৰ 6 সো 8.1 অৰ কোৱেশ্চন নম্বৰ 1 অৰ খিনি আজি আমি কৰিলো 2 3 আৰু 4 মই নেক্সট ভিডিওতে ডিসকাস কৰিম সো আজিলে মই তোমালোকক এইখিনিয়ে কৰালো থ্যাংক ইউ স্টুডেন্টস Question number 3 answer to আমাৰ মেথছ হোৱা নাই এনসাৰৰ লগত এটো এনেই কাৰেক্টে আছে মই অলপ ওয়ার্ক কৰিছো ইয়াৰ ওপৰত আকৌ এনসাৰৰ লগত যাতে মিলি থাকে এটো ইনটু কৰি দিয়া এটো ইনটু কৰিলে 2√2 হ'ব
আৰু এইটো হ'ব √2 আৰু √3 মিলি পেলাই √6 আৰু ইয়াত 2 এটা আছে অৰ্থাৎ 2√6 এইটো আমি পাম ওপৰত আছে √3 এতিয়া মই ৰেচনেলাইজেশ্যন কৰিম অৰ্থাৎ 2√2 প্লাছ 2√6 আছে ইয়াক মাল্টিপ্লাই কৰিম 2√2 মাইনাছ 2√6 দি পেলাই ওপৰত আছিলে √3 ইয়াকো মাল্টিপ্লাই কৰিব লাগিব 2√2 মাইনাছ 2√6 দি পেলাই বুজি পাইছানে এইটো দুইটাতে পূৰণ কৰে এইটো জানা তোমালোকে এতিয়া এইটো আমি কিমান পালো তলত a + b * a - b ফৰ্মত গ'ল এইটো a + b * a - b গতিকে a² - b² অৰ্থাৎ a² - b² মানে 2√6 হোল স্কয়াৰ b² ওপৰত হ'ব 2 √3 * √2 কৰি পেলাই এইটো √6 মাইনাছ ইফালে কিমান হ'ব 2 আছে বাহিৰত আৰু 3 * 6 18 হ'ব এই 2² 4 into √2 2² কৰিলে 2 এইটো 2² 4 √6 হোল স্কয়াৰ কৰিলে 6 তো 2√6 minus 2 18 to মই 9 into 2 লিখিব পাৰো নেক্সট স্টেপত মই এইটো লিখিম 2√6 minus 2 into 9 ৰ স্কয়াৰ ৰুট 3 হ'ব আৰু ভিতৰত আছে √2 ইয়াত কিমান হ'ব 4 * 8 4 * 6 = 24 8 minus 24 এইটো হ'ল -16 ওপৰত আছে 2√6 minus 2 3 * 6 6√2 এইটো পালো এতিয়া আমি কি কৰিব পাৰো ওপৰত 2 এটা কমন লৈ পেলাই ইয়াক কাটিব পাৰো 2 এটা কমন লৈ পেলাই কাটি দিলে এইটো 8 বাৰ যাব আৰু ওপৰত থাকিব √6 minus 6√2 6√2 নহয় 3√2 থাকিব কাৰণ 2 এটা কমন লৈছো দুইটাৰ পৰাই কমন ললে ইয়াত 2 3 * 6 3√2 থাকিব ইয়াত তো নেক্সটত মই -8 to +8 অৰ্থাৎ -8 ৰে পূৰণ কৰি দিছো এইটো +8 হৈ গ'ল আৰু এইটো -√6 + 3√2 হ'ব -1 ৰে মাল্টিপ্লাই কৰিলে গতিকে +3√2 মই আগত লিখিম আৰু -√6 টো পিছত লিখিছো গতিকে এইটো এক্স্যাক্টলি তোমাৰ এনসাৰ লগত মিলি আছে